खेबसेबाव जोंनि खुंगा 71थि बर' थुनलाइ आफादनि जोनोम सानजों लोब्बा लाखिनानै साननायनि हाबाफारिनि गिबि साननि थामथि हाबाफारियाव बाहागो लानाय साफ्रोमबो नुजाथि फैनो हानाय सोद्रोमा नोंथांमोननिसिम फुंबिलिनि गाहाम हामलायनायखौ जासिग्रोनाय जाबाय। जोंहा दा थामथि हाबाफारि दङ। रुंसारि महित बसुमतारी गोसोखां गाहाय सायनासालि बेखेवनाय। बे बेखेवनायाव जोंजोंनो हांख्रायनानै लेंहरजानाय बेखेवगिरि मानगोनां मुसे रानादेप चुटिया, चैदुवार ब्लकनि मानिजाथाव BDO सार आरो बे मेलाव बे बेखेवनाय हाबाफारियाव बाहागो लानाय गहपुर जिल्ला बर' थुनलाइ आफादनि आफादगिरि नेहाथारि, लोगोसे बे बेखेवनाय हाबाफारियाव बाहागो लानो हानाय रायदाव आफादनिनो आफादगिरि नेहाथारिजों लोगोसे सोद्रोमा नोंथांमोन आरो बे मेलाव बाहागो लानाय आलुपारा गामि जौगा आफादनि मानिजाथाव आफादगिरि बाजै आरो अनजालु फरायसुलि नोंथांमोन। दा जोंहा जे रुंसारि महित बसुमतारी गोसोखां गाहाय सायनासालि बेखेवनाय পোনপ্ৰথমে মই সকলো আমাৰ উপস্থিতি অতিথিসকলক আজি এই উদ্বোধন সভাত উপস্থিত হোৱাৰ বাবে মই ধন্যবাদ যাচিছো। আমাৰ মাজত উপস্থিত হৈছেগৈ নিমন্ত্ৰণীয় আমাৰ সন্মানীয় চৈদুৱাৰ উন্নয়ন খণ্ডৰ বিষয়া শ্ৰীযুত ৰাণাদীপ চুতীয়া ছাৰ, তেখেতক আমাৰ এই স্বৰ্গীয় মহিত বসুমতাৰী স্মৃতি মূলমণ্ডপ উদ্বোধনিক হিচাপে ছাৰক নিমন্ত্ৰণ অনা হৈছে। গতিকে ছাৰক পোনপ্ৰথমে আমাৰ RC তৰফৰ পৰা এখন আৰণায়েৰে আদৰণি জনাবলৈ মই অনুৰোধ কৰিলোঁ RCৰ সভাপতি শ্ৰীযুত পেৰিমুদ্দিন মুছাহাৰী ছাৰক ধন্যবাদ যাচিছোঁ। এতিয়া দুআষাৰমান ছাৰক বক্তব্য ৰাখি আমাৰ এই স্বৰ্গীয় মহিত বসুমতাৰী স্মৃতি মূল মণ্ডপ এইটো উদ্বোধন কৰিবলৈ মই ছাৰক অনুৰোধ জনাম। নমস্কাৰ। মজাংশ্ৰীয়ে আমি খেলপথাৰত আজি ৭১তম বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গহপুৰ কমিটিৰ আমাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী মহোদয়া, আলুপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী বাইদেউ, সকলো কমিটিৰ মেম্বাৰসকল, কাৰ্যকৰ্তাসকল, আজি উপস্থিত আমন্ত্ৰিত অতিথিসকল, জ্যেষ্ঠসকল আৰু মৰমৰ ষ্টুডেণ্টসকল আৰু উপস্থিত ৰাইজ, পোনপ্ৰথমে মই সকলোকে হিয়া ভৰা শুভেচ্ছা যাচিলোঁ, অভিনন্দন যাচিলোঁ আৰু কমিটিখনক ধন্যবাদ জনাইছোঁ মোক ইমান ধুনীয়া এটা প্ৰগ্ৰেমত জড়িত কৰাৰ বাবে। বড়ো সাহিত্য, বড়ো কালচাৰ কথাই সুকীয়া। 1951 চনত স্থাপিত হোৱা বড়ো সাহিত্য সভাৰ এটা ৰেনাইচেঞ্চ বুলি ক'ব লাগিব। আমাৰ যেনেকৈ ইউৰোপত এটা কালচাৰেল বিকাশ ঘটিছিল গোটেই ইউৰোপ মহাদেশত, তেনেদৰেই বড়োসকলৰ মাজতো এই 1952 বছৰটো এক ডাঙৰ বছৰ বুলি আমি ভাবিব লাগিব। বড়োসকলৰ তাৰ আগতে সাহিত্য কলা সংস্কৃতি আছিল যদিও অৰেলভাৱে আছিলে, লিখিত ইমান ধুনীয়াকৈ নাছিলে। এই সাহিত্য সভাৰ আৰম্ভণিৰ পাছতেই
খুব ধুনীয়াকৈ তেওঁলোকৰ সাহিত্য কলা কৃষ্টি কবিতা গোটেইখিনি প্ৰকাশ পাইছিলে তাৰ পাছতে আমাৰ লিখিতভাৱে আমি আমাৰ স্কুলবিলাকত আমি বড়ো লেংগুৱেজৰ দেখা পাইছিলোঁ বড়ো ল'ৰা ছোৱালীবিলাকে পঢ়িছিলে আৰু তাৰপিছত আমি দেখিলোঁ যে 22টা আমাৰ যোনটো আমাৰ ইণ্ডিয়াৰ লেংগুৱেজ আছে নেশ্যনেল লেংগুৱেজ বুলি কওঁ তাতো বড়ো এটা নেশ্যনেল লেংগুৱেজ হয় আৰু আমাৰ বড়ো সাহিত্যই বড়ো কালচাৰে আজি অসমতেই নহয় গোটেই ভাৰতবৰ্ষত নিজৰ কলা সংস্কৃতিৰে বিকাশ পাইছে আৰু আগুৱাই যাবলৈ সক্ষম হৈছে বহু বড়ো লিটাৰেচাৰ বড়ো সাহিত্য সভাত তেওঁলোকে ধুনীয়াকৈ কবিতা গান আৰু সেয়াৰে তেওঁলোকে নিজৰ সেয়া পৰিদৰ্শন কৰি আহিছে আৰু লগতে আজি উপস্থিত সকলো আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ য়ংগাৰ জেনেৰেশ্যনটোক এয়াই ৰিকুৱেষ্ট কৰোঁ যে তেওঁলোকে তোমালোকৰ কালচাৰটো তোমালোকৰ গোটেইখিনি তোমালোকৰ ডান্স গান তোমালোকৰ এইখিনি লেংগুৱেজটো আগুৱাই নিয়া এই অনুষ্ঠানবোৰৰ লগত জড়িত হৈ পৰা আৰু বড়োসকল সদায় আমাৰ মেইন ষ্ট্ৰীমত আছে সদায় আমাৰ অসমত এটা ডাঙৰ জনগোষ্ঠী হিচাপে নিজৰ ইন এভৰি এছপেক্ট পলিটিকেলে হওক কালচাৰেলে হওক ৰিলিজিয়াছলিয়ে হওক নিজৰ যোগদান দি আহিছে এই কালচাৰটো বড়ো সাহিত্য সভাই আৰু আগুৱাই যাওক তাৰেই কামনা কৰিছোঁ আৰু ইয়াকে কৈ মই আজি স্বৰ্গীয় মোহিত বসুমতাৰী দেৱৰ নামেৰে আজি মূল পেণ্ডেল মই ইনগ্ৰেশ্যন কৰিবলৈ আগুৱাই আহিছোঁ ধন্যবাদ Come on.